পৰা বাংলাদেশী খেদাৰ নামত যি ধৰণে অসম আৰক্ষী আৰু অসম চৰকাৰে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি আছে এইটো কোনো পধ্যে সহ্য কৰিব নোৱাৰি। আমি স্পষ্ট কৈছো, প্ৰকৃত বাংলাদেশী যদি অসমত আছে তাক চালি জাৰি চাই বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি তেওঁলোকক বাংলাদেশ প্ৰেৰণ কৰক, তাত আমচুৰ সদায় সহযোগিতা থাকিব। কিন্তু বাংলাদেশী বিতৰণৰ নামত যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰি আছে, যি ধৰণে মানুহৰ ওপৰত চৰকাৰে আক্ৰোশমূলক দমন নীতি আৰম্ভ কৰিছে, এইটো আমি কোনো পদ্ধতিতে মানি ল'ব নোৱাৰো। কাৰণ আজি চাওক, বাংলাদেশী খেদাৰ নামত আজি এনআৰচিত নাম আছে, আজি তেওঁলোকৰ সকলো ধৰণৰ পুৰণা নথি পত্ৰ আছে, আধাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে, থকাৰ পিছতো তেওঁলোকে আজি শ মানুহক সন্দেহজনকভাৱে আজি বিভিন্ন থানাত আটক কৰি ৰাখিছে। আৰু আমি বিভিন্ন কেছ দেখিছো, যিবিলাক মানুহৰ কেছ চলি আছে, যিবিলাক মানুহ ইতিমধ্যে ট্ৰাইব্যুনেলৰ ট্ৰায়েল চলি আছে, সেইবিলাক মানুহক তেওঁলোকে উঠাইছে। যিবিলাক মানুহ হাইকোৰ্ট সুপ্ৰিম কোৰ্টে বেল দিছে, ইতিমধ্যে ভাৰতীয় বুলি ডিক্লেয়াৰ কৰিছে, সেইসকল মানুহক উঠাই আছে। তাৰমানে এইটো সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ গৃহ বিভাগ, বৰ্ডাৰ পুলিচে মিলি অসমৰ ভাৰতবৰ্ষ বিশেষকৈ অসমৰ মুছলমানসকলক, ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত এইটো অত্যাচাৰ কৰা হৈছে। গতিকে এই অত্যাচাৰ স্পষ্টভাৱে আমি কৈছো বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। বাংলাদেশী আছে, বাংলাদেশী চালি জাৰি চাই প্ৰত্যাৱৰ্তন কৰক, তাত কোনো আপত্তি নাই আমাৰ, তাত সহযোগিতা থাকিব। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আজি গুৱাহাটীত আজি দেখিছো যে ৰাতি কথা নাই, বতৰা নাই, কোনো কেছ নাই, কোনো নোটিছ নাই, তাৰপিছত তেওঁলোকক উঠাই আনিছে। খোৱা পানী এটোপাল তেওঁলোকক দিবৰ কাৰণে পৰিয়ালে মানে বিচাৰিছে, সেই খোৱা পানী টোপাল তেওঁলোকক দিয়া হোৱা নাই। আজি মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছো, যিসকল মানুহক তেওঁলোকে কৰায়ত্ব কৰিছে, যিসকল মানুহক তেওঁলোকে মানে সন্দেহ কৰিছে, 90% ভাৰতীয় নাগৰিক। আজি ডিটেনশ্যন কেম্পত থকা, মই আগতে কৈছো যে মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছো, বৰ্ডাৰ পুলিচক প্ৰত্যাহ্বান জনাইছো, শ্বেতপত্ৰ প্ৰকাশ কৰক, তেওঁলোকক ভালকে আইনী সাহায্য দিয়ক, তাৰে 90%তকৈ বেছি মানুহ ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণিত কৰিব পাৰিব। আজি সেইকাৰণে আজি অসম চৰকাৰে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে অসমত এটা অস্থিৰ পৰিৱেশ, এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে, ভোট বেংকৰ ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণে তেওঁলোকে মানে নিৰ্মমভাৱে সাধাৰণ জনতাক আক্ৰমণ কৰা, সাধাৰণ জনতাক বাংলাদেশীৰ নামত অপবাদ দিয়া আৰম্ভ কৰিছে। আজি বিভিন্ন কেছ চলি আছে, সেই কেছ চলা মানুহক তেওঁলোকে উঠাব নোৱাৰে। এনআৰচিত তেওঁলোকৰ নাম আহিছে, সেইবিলাক মানুহক তেওঁলোকে উঠাই আনিব নোৱাৰে। যিবিলাক মানুহ ইতিমধ্যে ফৰেনাৰ্ছৰ পৰা তেওঁলোকে বিদেশ স্বদেশী ডিক্লেয়াৰ হৈছে, কোৰ্টে ডিক্লেয়াৰ কৰিছে, তেওঁলোকক কোনো পদ্ধতিতে পুলিচে উঠাব নোৱাৰে। কিহৰ ভিত্তিত, কি তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে বৰ্ডাৰ পুলিচে উঠালে? আজি বহু মানুহক নোটিছ দিয়া হোৱা নাই, নোটিছ নিদিয়াকে তেওঁলোকক মানে ফৰেনাৰ ডিক্লেয়াৰ কৰি মানে তেওঁলোকে এপ্টিকটলৈ পঠাই দিয়া হৈছে। আজি 2013 চনত, 14 চনত, 15 চনত বহু মানুহ তেওঁলোকে ভাৰতীয় হিচাপে কোৰ্টে তেওঁলোকক স্বীকৃতি দিছে, তাৰপিছত আকৌ নতুনকে তেওঁলোকক নোটিছ নিদিয়াকে তেওঁলোকক ফৰেনাৰ বনাই দিয়া হৈছে। গতিকে ইয়াত সম্পূৰ্ণ এটা ভয়াৱহ চক্ৰান্ত কৰা হৈছে, ভয়াৱহ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। অসমখনত এটা অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা কৈ আছে আৰু এনেকুৱা ধৰণৰ কৰ্মবিলাক কৈ আছে। গতিকে আমি স্পষ্টকৈ কৈছো, বিদেশী মানুহক ভালকে চিনাক্ত কৰি বাংলাদেশ হওক, নেপাল হওক, তেওঁলোকৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি প্ৰেৰণ কৰক। কিন্তু এই যে যিটো নিৰ্মম অত্যাচাৰ, যি ধৰণে এটা ভয়ংকৰ পৰিৱেশ ৰচনা কৰিছে, এইটো অসম চৰকাৰ, বৰ্ডাৰ পুলিচে বন্ধ কৰিব লাগে, স্পষ্টভাৱে বন্ধ কৰিব লাগে। আজি ৰাতি 9 বজাত আমি কেন্দ্ৰীয় সমিতিয়ে জৰুৰীভাৱে এখন সভা আহ্বান কৰিছো। সভাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম। মুখ্যমন্ত্ৰীয়ে যদি প্ৰকৃত ভাৰতীয়সকলক বিদেশীৰ নামত যদি অত্যাচাৰ চলাই থাকে, তেনেহ'লে কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব। আমি স্পষ্টকৈ কৈছো, কোনো প্ৰকৃত ভাৰতীয় নাগৰিকক অন্যায় আৰু অত্যাচাৰ কৰিব নোৱাৰিব। আমি স্পষ্টকৈ কৈছো যে কোনো ভাৰতীয় নাগৰিকক তেওঁলোকে অন্যায় আৰু অত্যাচাৰ কৰিব নোৱাৰিব। আৰু মই পুনৰবাৰ বৰ্ডাৰ পুলিচ, ডিজিপি মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছো, তেওঁলোকে যিবিলাক মানুহক অন্যায় আৰু অত্যাচাৰ কৰি আছে, তাৰে 90%তকৈ অধিক মানুহ ভাৰতীয় হয়। আৰু এইটো কথা স্পষ্ট, আজি এজন মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, হাজাৰ হাজাৰ তেওঁলোকৰ পৰিয়াল আছে, তেওঁলোকৰ অংশী পংখী আছে, 14 পুৰুষ তেওঁলোকে ভাৰতীয় নাগৰিক কেনেকে হ'ল? যদি এজন মানুহ বিদেশী হয়, তেওঁলোকৰ বংশী কেনেকে তেওঁলোকে অসমৰ বাসিন্দা হয়, ভাৰতৰ বাসিন্দা হয়, ভাৰতীয় নাগৰিক হয়? এই জবাব অসমৰ মুখ্যমন্ত্ৰী দিব লাগিব, ইয়াৰ উত্তৰ ডিজিপি মহোদয় দিব লাগিব। গতিকে সেইকাৰণে স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছো, এই ধৰণৰ নিৰ্মম অত্যাচাৰ, এই ধৰণৰ নাটক মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক, অন্যথাই কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব। আৰু ইয়াৰ বাবে সম্পূৰ্ণ গৃহ বিভাগ, অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। আৰু আমি আজি 9 বজাত আমি কেন্দ্ৰীয় সমিতিৰ বিশেষ জৰুৰী সভাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম। কোনো পদ্ধতিতে ভাৰতীয় নাগৰিকৰ অত্যাচাৰ সহ্য কৰা নহ'ব আৰু বিদেশীৰ লগত আপোচ কৰা নহ'ব। বিদেশী যদি আছে, চালি জাৰি চাই পুংখানুপুংখ কাগজ পাতি চাই